দোস্ত এইখন হ'ল কলাক্ষেত্ৰৰ এইটো গেট হয়। এতিয়া মই কলাক্ষেত্ৰৰ ভিতৰত যাম, যাই কিনে কি আছে বস্তু চব দেখাম আপোনালোকক। এইখন প্ৰথমতে খুৰা বাচি বজাই আছে, আৰু এইখন হ'ল ৰংঘৰৰ ডুপ্লিকেট। ৰংঘৰটো নহয়, ৰংঘৰৰ নিচিনাই বনাইছে ছেম। আৰু এইখন খুৰা এই পোকৰ পৰা সূতা ওলাই আছে, আৰু এটা খুৰা আছে, এইটোৱে পোক গাছৰ পৰা লৈ আছে। এইটো কিবা হয় হাতত, এইটো নাজানো। আৰু এইবিলাক মাটিৰ বাচন হয়, এইবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে সিহঁতে। আৰু এই বাইদেউবিলাকে ডান্স কৰি আছে, কাৰ্টুনৰ হয়, অৰিজিনেলটো নহয়। আৰু এইখন কাছাৰ বাচন হয় এইবিলাক। এইটো ইমান ডাঙৰ থালি, ৰাজা মহাৰাজাক আগৰ দিনত খাব দিছিল ইমান ডাঙৰ থালি। আৰু এইবিলাক বাইদেউবিলাকে ধান গুড়া কৰি আছে, ধানৰ পৰা চাউল ওলাই আছে সিহঁতে। আৰু এইবিলাক হ'ল আপাৰ আছামৰ কাৰেংঘৰৰ লগত এইবিলাক আপাৰ আছামৰ মানুহে হ'ব এইবিলাক। এইটো হ'ল আমাৰ অসমৰ জাপি হয়, ইমান ধুনীয়া লাগি আছে এইটো, ইমান ডাঙৰ। আৰু এই দাদা বাইদেউবিলাকে ভগৱানৰ নামঘৰত ঢোল বজাই কেনে গান গাই কেনে ডান্স কৰি আছে সিহঁতে। আৰু এইবিলাক হ'ল নাগা মানুহ ড্ৰেছ পিন্ধিছে। এইটো কোনটো জাতিৰ মানুহ মই গম নাপাওঁ, আপোনালোকে এতিয়া আহে চাব, আৰু বহুত ধুনীয়া হয়।